নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰৰ সৈতে মই পাপৰি আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ লখিমপুৰৰ নাওবৈচাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে নৈশ বাছ দুৰ্ঘটনাত পতিত হৈছে নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ এজন লোকৰ মৃত্যু হৈছে দুৰ্ঘটনাত মৃত্যু হোৱা লোকজনৰ পৰিচয় পোৱা গৈছে তেওঁৰ ঘৰ হৈছে মাজুলীত তেওঁৰ ঘৰ সেই যাত্ৰীগৰাকী গুৱাহাটীৰ পৰা মাজুলী অভিমুখে গৈ আছিল আৰু ৪৫ জনৰ অধিক যাত্ৰী আহত হৈছে এই দুৰ্ঘটনাটোত মাজুলীৰ কমৰাবাৰী অভিমুখী আছিল নৈশ বাছখন দুৰ্ঘটনাগ্ৰস্ত নৈশ বাছখনৰ নম্বৰ AR01W1144 নাওবৈচাৰ দোলহাট তিনিআলি দুৰ্ঘটনাত পতিত হয় গছত খুন্দিয়াই ৰাজপথতে দুৰ্ঘটনাত পতিত হয় বাহনখন অৰ্থাৎ বাছখন এই বাছখনত দুৰ্ঘটনাগ্ৰস্ত বাছখনত মাজুলী হুজাই গোৱালপাৰা ঢকুৱাখনৰ যাত্ৰীসকল আছিল তাৰ ভিতৰত যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক হৈছে পাঞ্জাবাৰী দীক্ষিতা গোস্বামী দীপু গোস্বামী হজাই পাৰ্থসাৰথী বৰা গোৱালপাৰা ৰিংকু ৰাভা তাৰ ভিতৰত ঘিলামুৰাৰ অবন বৈশ্য আছে ভৱেশ শইকীয়া জুৰহতীয়া গাঁৱৰ হেমন্ত শইকীয়া পম্পী ডেকা শইকীয়া মাজুলীৰ অনুৰাগ বৰা ধনমণি নাথ ঢকুৱাখনা মহেন্দ্ৰ পেগু গড়মূৰ ৰাজীৱ গাম দুৰি গাঁৱৰ দেৱকান্ত ৰাভা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ জীয়ৰীক হত্যাৰ ষড়যন্ত্ৰ FBI জালত ইৰাণৰ IRGC প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী ইৰাণৰ সামৰিক প্ৰধান কাছিম সুলেমানীক হত্যাৰ প্ৰতিশোধ ল'বলৈ ৰচনা কৰা হৈছিল এই ব্লুপ্ৰিণ্ট ৩২ বছৰীয়া মোহাম্মদ আল সাদিৰ দ্বাৰা ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল তুৰস্কৰ পৰা গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ প্ৰত্যাৰ্পণ কৰা হৈছিল সাদিকক অভিযুক্তৰ পৰা উদ্ধাৰ হৈছে ইভাংকা ট্ৰাম্পৰ ফ্লৰিডাৰ বাসগৃহৰ সম্পূৰ্ণ মানচিত্ৰ পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিব বিচাৰিম আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ জীয়ৰীক হত্যাৰ ষড়যন্ত্ৰ ৰচা হৈছিল FBI জালত পৰিছে ইৰাণৰ IRGC প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী ইৰাণৰ সামৰিক প্ৰধান কাছিম সুলেমানীক হত্যাৰ প্ৰতিশোধ ল'বলৈ ৰচনা কৰা হৈছিল ব্লুপ্ৰিণ্ট ৩২ বছৰীয়া মোহাম্মদ আল সাদিৰ দ্বাৰা ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল তুৰস্কৰ পৰা গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ প্ৰত্যাৰ্পণ কৰা হৈছিল সাদিকক অভিযুক্তৰ পৰা উদ্ধাৰ ইভাংকা ট্ৰাম্পৰ ফ্লৰিডাৰ বাসগৃহৰ সম্পূৰ্ণ মানচিত্ৰ মহানগৰী ISBTত ২৬ডাল কেকো সাপ উদ্ধাৰ হৈছে গড়চুক আৰক্ষীৰ অভিযানত এই বৃহৎ সফলতা কেকো সাপসহ ২ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে কাৰ্বি আংলঙৰ পৰা বাইকেৰে সৰবৰাহ কৰিছিল কেকো সাপ ISBTৰ পৰা বহিৰাজ্যলৈ বাছেৰে সৰবৰাহ চলাইছিল চেষ্টা ধৃত ২ সৰবৰাহকাৰী নগাঁৱৰ ইক্ৰামুল হুছেইন আৰু বৰপেটাৰ জামিৰ উদ্দিন জব্দ কৰা ২৬ডাল কেকো সাপৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ৩ কোটি টকা বাহৰ চুঙাৰ ভিতৰত কৌশলেৰে এনেধৰণে লুকুৱাই আনিছিল ২৬ডাল কেকো সাপ গোপন তথ্য পাইছিলোঁ যে ইলিগেল ৱাইল্ড লাইফ স্মাগলাৰে গেকো সাপ লৈ আনিছে ISBT লৈ বুলি সেই তথ্য ভিত্তিত আমি এটা অভিযান চলাওঁ ISBT পিছফালে বাথুপুৰ এলেকাত আমি এখন বাইকত 2জন ব্যক্তি এপ্ৰিহেণ্ড কৰোঁ আৰু ইহঁতৰ পৰা আমি ২৬টা গেকো সাপ উদ্ধাৰ কৰিব সক্ষম হওঁ সেই গেকো সাপসমূহ ইহঁতে বাঁহৰ চুঙত পেক কৰি কিনি কাৰ্টুন সোমাই লৈ আনিছিলে দেশজুৰি পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম নতুন দিল্লীত পেট্ৰলত ৮৭ পইচা ডিজেলত ৯১ পইচাকৈ বৃদ্ধি পাইছে 10 দিনত 3বাৰ বাঢ়িল পেট্ৰল ডিজেলৰ দাম গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'লগৈ ১০৩ টকা ৬৯ পইচা গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম আজিৰ দিনটোত ৯৫ টকা ১ পইচা শিৱসাগৰত প্ৰতি লিটাৰ পেট্ৰলৰ দাম বাঢ়িল ৯০ পইচাকৈ প্ৰতি লিটাৰ ডিজেলত শিৱসাগৰত বাঢ়িল ৯৫ পইচাকৈ শিৱসাগৰত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম ১০৪ টকা ২২ পইচা জিলাখনত প্ৰতি লিটাৰ ডিজেলৰ দাম হ'লগৈ ৯৫ টকা ৫২ পইচা
আৰু 10 দিনত তৃতীয়বাৰলৈ বাঢ়িছে শোণিতপুৰৰ কথা যদি কওঁ শোণিতপুৰৰ মিছামাৰীত নাইৰা ডিপোত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 107 টকা 70 পইচা হৈছে আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম 96 টকা 96 পইচা হৈছে। মই উপস্থিত আছো শোণিতপুৰ জিলাৰ মিছামাৰীৰ এখন ডিপোত আৰু ইয়াত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 107 টকা 70 পইচা। একেদৰে ডিজেলৰ দামো 96 টকা আৰু 94 পইচা। মই দেখুৱাইছো এয়া মিছামাৰীৰ এখন ডিপো। ইয়াত পেট্ৰলৰ দাম 107 টকা 70 পইচা আৰু ডিজেলৰ দাম 96 টকা 94 পইচা। যেহেতু আজিৰে পৰা পুনৰ বৃদ্ধি পাইছে কিন্তু সেয়া দাম এতিয়াও ইয়াতে কাৰ্যকৰী হোৱা নাই। দিনৰ 11 বজাৰ পৰাহে কাৰ্যকৰী হ'ব। সেয়েহে এতিয়া ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। মই এগৰাকী ব্যক্তি আছে কথা পাতিম। দাদা, আজি 10 দিনৰ ভিতৰত তৃতীয়বাৰৰ বাবে পুনৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে। হয়, কেনেকুৱা আপোনালোকৰ অসুবিধা? এইটোতো ভাল নহয় আৰু এতিয়া কি কম ন, এনেকা বাঢ়ি থাকিলে আৰু আজি 11টা সময়ত আৰু বাঢ়িব বুলি কৈ আছে। এনেকা বাঢ়িলে কেনেকা চলিব পাৰি? বাঢ়িলে ইয়াত কিন্তু বাঢ়া নাই এতিয়ালৈকে। ইয়াত বাঢ়া নাই। এইটো ডিপোত 11টা বজাৰ পৰা হেৰি হয়, 11টা বজাৰ পৰা আৰু বাঢ়িব। হয়। অসুবিধা হৈছে না আপোনালোকৰ? অসুবিধাটো হ'বই, কিয় নহয়। চব বস্তুৰ দাম বাঢ়ি আছে। এতিয়া ভাড়া নবঢ়ায়, পেট্ৰল ডিজেল দাম বাঢ়ি আছে, গাড়ীও ভাড়া বাঢ়িব লাগে। হয়, আপুনি গাড়ী চলায়? হয়। নিশ্চয়কৈ আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। মই এগৰাকী যুৱক আছে, তেখেত ইতিমধ্যে পেট্ৰল ভৰাইছে বাইকত, কি ক'ব? হয়, মই এতিয়া মাত্ৰ পেট্ৰল ভৰাইছো। আধা লিটাৰ পেট্ৰল ভৰাইছো, বেছি দামৰ কাৰণে ভৰাব পৰা নাই। এইটো পইচা কম হৈ আছে, আমাৰ পেট্ৰলৰ দামটো বেছি হৈ গৈছে, সেইকাৰণে মাত্ৰ আধা লিটাৰ তেল ভৰাইছো আমি ডিপোত আহি। আধা লিটাৰ ভৰাইছে? আধা লিটাৰ ভৰাইছো, মানে পইচা কম আৰু তেলৰ দাম বেছি, সেইকাৰণে আধা লিটাৰ ভৰাইছো। তেতিয়াহ'লে 107 টকা 70 পইচা হৈ গৈছে পেট্ৰলৰ দাম। ইয়াত 107 টকা 70 হয় হয়, ইয়াত 107 টকা 70 পইচা হৈ গৈছে আৰু বোলে দাম বাঢ়িব এনেকুৱা শুনি আছো। এতিয়ালৈকে এইটো ইমানেই হৈ আছে, তো আমাৰ বহুত অসুবিধা হৈ আছে। অকণ কমিলে আকৌ ভাল হ'ব। আৰু এগৰাকী গ্ৰাহক আছে, কি ক'ব? পেট্ৰল ডিজেলৰ দাম আৰু বাঢ়িছে? বাঢ়িছে। আগত আমি য'ত 200 টকাৰ তেল ভৰাই আছিলো, এতিয়া 50 টকাৰ 60 টকাৰ এনেকুৱা ভৰাই চলি আছো, মানে যেন তেন কি কৰিম। নিশ্চয়কৈ এনেধৰণে ক্ষোভ প্ৰকাশ কৰিছে আৰু মিছামাৰীৰ এয়া নাইৰা ডিপো আৰু ইয়াত 107 টকা 70 পইচা পেট্ৰল আৰু ডিজেল 96 টকা 94 পইচা ডিজেলৰ দাম। এনেধৰণে এতিয়া পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাত সৰ্বসাধাৰণ ৰাইজ বিমূৰত পৰা পৰিলক্ষিত হৈছে। গহপুৰতো পেট্ৰল ডিজেলৰ দাম। গহপুৰত প্ৰতি লিটাৰ পেট্ৰলত 89 পইচা, প্ৰতি লিটাৰ ডিজেলত 96 পইচাকৈ বৃদ্ধি পাইছে। গহপুৰত এতিয়া প্ৰতি লিটাৰ পেট্ৰলৰ দাম 104 টকা 45 পইচা, আনহাতে প্ৰতি লিটাৰ ডিজেলৰ দাম 95 টকা 77 পইচা হৈছে। গহপুৰতো আজি পুনৰ বৃদ্ধি পালে পেট্ৰলৰ প্ৰতি লিটাৰত 89 পইচাকে আৰু ডিজেলত 96 পইচাকে। সপ্তাহটোত প্ৰায় 3বাৰকৈ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। মই আছো গহপুৰৰ পেট্ৰল পাম্পত আৰু বিভিন্নজন ইয়াত তেল ভৰাবলৈ আহিছে। আচলতে সৰ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আচলতে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ যি বাজেট, তাত যথেষ্ট অসুবিধা হৈছে। টেম্পু চালক এগৰাকী পাইছো। দাদা, পেট্ৰলৰ আৰু ডিজেলৰ দাম আজি আকৌ পুনৰ বৃদ্ধি পালে, গতিকে আপুনি দৈনিক টেম্পু চলোৱা মানুহ। হয়, আমি এতিয়া কি ক'ম, এতিয়া আমি ডেইলি ৰাতিপুৱা ওলাই আহো, টকা 200-300 টকা তেল ভৰাবই লাগে। আগতে যদি 500 টকাত টেংকি ফুল হৈছিলে, আজিকালি 1400 টকাত তেল ভৰালেও টেংকি ফুল নোহোৱা হৈছে। এতিয়া ক'বলৈ গ'লে পেট্ৰল ডিজেলৰ দাম এনেকুৱা বাঢ়িছে আৰু গেছৰটোতো কথা ক'বলৈই নাযাওঁ। ৰাইজে এনেকুৱা মাধমাৰ খাইছে। এটা গেছ এপ্লাই কৰিব গ'লে আপোনাৰ 1-1.5 মাহ পিছত গেছ এটা আহে। টেম্পুখন চলাই ঘৰখন চলাবলৈ আজিৰ দিনত কিমান অসুবিধা? বহুত অসুবিধা। কিমান বুলি ক'বলৈ ভাষা নাই। আমি দিনটো গাড়ীখন চলাই টকা 500 পাওঁ, টকা 500ত আমি 300 টকা তেলেই ভৰাওঁ। ইফালে গোট আছে, ফেমিলি পৰিয়াল আছে, ল'ৰা ছোৱালী আছে, স্কুল আছে, পঢ়িবলগীয়া আছে, বহুতখিনি জেমেলা থাকে, কিন্তু আমি চলাব পৰা নাই। আমি বহুত কষ্টত আমি চলাবলগীয়া হৈছে, কাৰণ এতিয়া তেলৰ দাম এতিয়া 300-400 টকা তেল ভৰালে দিনটো আমি চলাব নোৱাৰোঁ আৰু দিনটো চলালে টকা 500 পাওঁ। তাৰে আকৌ কেতিয়াবা ট্ৰেফিকে ধৰে, কেতিয়াবা ইফালে জেমেলা সিফালে জেমেলা, চবকে এডজাষ্ট কৰি আমি গাড়ীখন চলাই থাকিবলগীয়া হয় দিনটোত। কিন্তু দৈনন্দিন প্ৰয়োজনীয় যিখিনি সামগ্ৰী সেইখিনিতো আপোনাৰ যিমান হ'লেও কিনিবই লাগিব, কিনিব লাগিব। এতিয়া দিনটো গাড়ীখন চলাই আমি তেলখন হওক, নিমখখন হওক, শাক পাচলিকেইটা হওক, এইকেইটা আমি কিনিবই লাগিব। দৈনন্দিন আমাৰ এইটো খাদ্যই যেতিয়া আমি কিনি খাবই লাগিব। চৰকাৰলৈ কি আহ্বান? ভাল কৰিছে, ধুনীয়া কৰিছে, ৰাইজক ভাল লাগিছে। ৰাইজে এতিয়া চবেই ভালেই বুলি কৈছে। চৰকাৰ জিকাইছো, চৰকাৰ থাকক, মন্ত্ৰী MLA থাকক বিদেশত, আৰু আমাৰবিলাক থাকক ইয়াতে ফুটপাথত পৰি থাকক।
কোনোবা ফুটপাথত পৰি আছে, কোনোবাই যদিও ঘৰত আছে। এয়া বতৰ এনেকুৱা হৈছে, খাবলৈ চব বস্তুৰ মানে দাম বৃদ্ধি হৈছে। বজাৰতো মাৰ্কেট কৰিবই নোৱাৰি, বহুত দাম বজাৰ। যিকোনো বস্তু শাক পাচলিৰ দামেই বহুত দাম, জুই চাই দাম হৈছে। বজাৰলৈ খালী মানুহ মোনা লৈ আহে, খালী মোনা লৈ যাবলগীয়া হয় কেতিয়াবা। মানুহৰ মানে পৰিস্থিতিবিলাক দূৰ হোৱা নাই। চৰকাৰে যেনেকৈ আশা দিছিলে, যেনেকুৱা কথা দিছিলে, কৰিব পৰা নাই। কিন্তু যথেষ্ট আমাৰ ক্ষোভ আছে, যথেষ্ট আচলতে ক্ষোভত কৈছে। কাৰণ হয়, এওঁ বুজি পাই আচলতে ঘৰখন চলাওঁতে কিমান সমস্যাৰ সৃষ্টি হয়। আৰু আছে চালক আছে এগৰাকী, আমি কথা পাতিম। দাদা, গাড়ীখন লৈ আহিলে ৰাতিপুৱাই চাগে খবৰটো পালে দাম বাঢ়িলে পেট্ৰল ডিজেল। হয়, গম পাইছোঁ। কেনেকুৱা সমস্যা আপোনালোকৰ এতিয়া চালকসকলৰ? সমস্যা মানে আমিতো 30 টকাৰ পৰা পেট্ৰলত ডিজেলৰ গাড়ী চলাইছোঁ। এতিয়া দিনক দিনে আপোনাৰ দাম বাঢ়ি গৈয়ে আছে। এনেকৈ বাঢ়ি গ'লে আমাৰ নিচিনা সাধাৰণ মানুহ অলপ অসুবিধা হয়। আপোনালোকে ভাড়া বঢ়াইছে নেকি? ভাড়াটো বঢ়োৱা নাই বৰ্তমানলৈকে। ভাড়াটো বঢ়াব লাগিব, নবঢ়ালেতো আমাৰো কথা আছে। দৈনিক কেনেকুৱা সমস্যা হয়? ঘৰখনত এখন বাজেট থাকে নিৰ্দিষ্ট। সমস্যা ডেইলি গাড়ী চলাই টকা 500 পাওঁ, সিমানেই আৰু। তাতে আপোনাৰ তেল পুৰে, 300 মান তেলেই পুৰে, আৰু 200 টকা এটা লৈ জিন্দগী চলি থাকোঁ। আৰু ধেমাজিতো 104 টকা 50 পইচা হৈছে পেট্ৰলৰ মূল্য, ডিজেলৰ হৈছে 95 টকা 80 পইচা। এই মুহূৰ্তত মই ধেমাজি সদৰৰ এটা তেল ডিপুত আছোঁ, আৰু তেল ডিপুত তেওঁলোকৰ কৰ্মচাৰী আছে। তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে বৰ্তমান আজিৰ দিনটোত তেওঁলোকৰ পেট্ৰলৰ মূল্য কিমান আৰু ডিজেলৰ মূল্য কিমান। আজিৰ দিনটোত ধেমাজিত পেট্ৰলৰ মূল্য কিমান হৈছে কওকচোন। আজিৰ দিনত হৈ আছে 104 টকা 50 পইচা। 90 পইচাকৈ বাঢ়িছে। হয় ছাৰ। আৰু ডিজেলৰ মূল্য? ডিজেলৰ মূল্য আপোনাৰ হৈছে 95.80। আৰু কিমান পইচা বাঢ়িলে আজি? 90 পইচা কিমান মান বাঢ়িছে আজি। এতিয়া গ্ৰাহকৰ সংখ্যা আপোনালোকৰ দৃষ্টিত কিবা কমিছে নেকি? আচলতে ইয়াৰ প্ৰভাৱ পৰিছে নেকি? গ্ৰাহকবিলাকতো ভাবি আছে যে তেলটো বেছিকৈ ভৰাই থৈ দিওঁ, ৰেটটো কেতিয়া বাঢ়িব বিলাক ভাবি আছে চবেই। হয়, আমাৰ সৈতে একাংশ সচেতন ব্যক্তি আছে, আপোনালোকৰ পৰা জানিব চেষ্টা কৰিম। বৰ্তমান যিটো আচলতে মূল্যবৃদ্ধি হৈছে, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হৈছে, কেনেধৰণৰ আপোনালোকৰ প্ৰভাৱ পৰিছে? পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে, গাড়ী চলোৱা অসুবিধা হৈছে। দাম বৃদ্ধিৰ কাৰণে পেচেঞ্জাৰ ভাড়াও বঢ়াব নোৱাৰোঁ। আমাৰ গাড়ী হ'ব, ভাড়া বঢ়াব নোৱাৰোঁ আমি। বঢ়াবলৈ গ'লে পেচেঞ্জাৰ চিঞৰিব। পেট্ৰল ডিজেলৰ দাম ইমান হৈছে, আমি চলাম কেনেকৈ এতিয়া? আপোনাৰ কওকচোন, পৰিস্থিতি কেনেকুৱা হৈছে? পেট্ৰল ডিজেলৰ যথেষ্টখিনি মূল্য বৃদ্ধি হৈছে। হয়, বহুতখিনি অসুবিধা হৈছে। কেতিয়াবাতো আমি ডিজেলো নাপাওঁ, এনেকুৱা কণ্ডিশ্যন হৈ যায়। আৰু ধৰক অলৰেডিতো ডেইলি বাঢ়িয়ে গৈছে আপোনাৰ ডিজেলৰ দাম মূল্য। কিন্তু আমাৰ গাড়ীত ভাড়াটো বঢ়াব লাগিছিলে, কিন্তু বঢ়োৱা হোৱা নাই এতিয়ালৈকে। কালিৰ পৰা আজি আকৌ বৃদ্ধি পালে। হয়, আজি 90 পইচাকৈ বৃদ্ধি পাইছে। পেচেঞ্জাৰে যদি দাম বঢ়োৱাৰ কথা ক'লে? নাই, পেচেঞ্জাৰে দাম বঢ়োৱাৰ কথা ক'লেতো একদম মাছ বজাৰলিহে কৰি দিয়ে। 50 টকা ভাড়া ঠাইত আপোনাৰ 40 টকাহে লওঁ বুলি কয়। আমি সদায় 20 টকাত যাওঁ, 20 টকা ভাড়া বিচাৰিলে আপোনালোকৰ আমি 10 টকাতহে যাওঁ। তেনেকুৱা কথা আহি পৰে তাৰমানে পেচেঞ্জাৰৰ লগত। হয়, এগৰাকী যিহেতু বিশেষকৈ বাছৰ ব্যৱসায়ৰ লগত জড়িত লোক, আৰু তেওঁলোকে যিহেতু দৈনিক যিসকল আচলতে যাত্ৰী অহা যোৱা কৰে, তেওঁলোকে আচলতে দৰ দাম কৰিব খোজে। আৰু যিহেতু দূৰণিবতীয়া যিসমূহ বাছ তেওঁলোকে ইয়াৰ পৰা চলায়, তেওঁলোকে সেই বৰ্তমান ভাড়া যিটো তেওঁলোকে বৃদ্ধি কৰিব পৰা নাই, তাৰ পৰিৱৰ্তে কিন্তু ধেমাজিৰ আজিৰ দিনটোত যদি আমি পেট্ৰলৰ যিটো আছে মূল্য, আজিৰ দিনটোত প্ৰায় 104 টকা 50 পইচা, বিপৰীতে ডিজেলৰ মূল্য 95 টকা 80 পইচালৈ আচলতে বৃদ্ধি পালে। আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে ইতিমধ্যে সামগ্ৰিক যিটো পৰিৱেশ, বিশেষকৈ ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে, তাৰ মাজতে কিন্তু বৃদ্ধি পায়ে আছে পেট্ৰল ডিজেলৰ মূল্য। দুৰ্নীতিগ্ৰস্ত ACS লাচিত দাসৰ বিৰুদ্ধে উৰে নিশা অভিযান চলোৱা হয়। ইতিমধ্যে আমি পুৱাৰ ভাগৰে পৰা সকলো আপডেট দি গৈছোঁ যে ক'ত কিমান টকাৰ সম্পত্তি তেওঁৰ আছে। পুৱতি নিশালৈকে দুৰ্নীতি নিবাৰকে অভিযান চলাইছিল ফ্লেটত। কিমান টকা উদ্ধাৰ হৈছে এতিয়ালৈকে এই মুহূৰ্তলৈকে জানিব পৰা অনুসৰি 2 কোটিতকৈ অধিক, অৰ্থাৎ 2 কোটি 44 লাখ টকা জব্দ কৰিছে। তেওঁ ফুলখালীয়েকক এটা ফ্লেট ভাড়াত দি থৈছিল, সেইটো ফ্লেট তেওঁৰ জীয়ৰী নামত ফ্লেট আছে। তেওঁৰ এটা পঞ্জীয়নভুক্ত .32 পিষ্টল আছে। হাউচ ফেডৰ ফ্লেটৰ পৰা কেইবাখন পাছবুক উদ্ধাৰ কৰা হৈছে। তেওঁৰ সম্পত্তিৰ তালিকা এতিয়া দীঘলীয়া হৈ গৈয়ে আছে। তেওঁ চাকৰি জীৱনৰ 27টা বছৰে যে কেৱল লুটপাতে চলালে, সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে।
2,47,00,000 টকা ইতিমধ্যে জব্দ কৰা হৈছে। এটা আলমিৰাৰ পৰা 1,17,30,000 টকা জব্দ কৰা হৈছে। যিটো আলমাৰীত টকা আছে বুলি দুৰ্নীতি নিবাৰকে জনাও নাছিলে, তেওঁলোকে তলা ভাঙি তাৰ পৰা জব্দ কৰিছে। ভূমিলেখ সঞ্চালকালয়ৰ বিষয়া লাচিত দাস সন্দৰ্ভত বিস্ফোৰক তথ্য কিছু আহিছে। গ্ৰেপ্তাৰ হোৱা দিনা 45,000 টকা নহয়, তেওঁ লক্ষাধিক টকা সংগ্ৰহ কৰিছিল এগৰাকী ব্যৱসায়ীৰ পৰা। হাজোত মাটি ক্ৰয়ৰ বাবে মঞ্জুৰি বিচাৰি ব্যৱসায়ীজনে লগ ধৰিছিল দাসক। কম্পজিট লেণ্ড চেল ট্ৰান্সফাৰৰ অনুমোদন বিচাৰিছিল ব্যৱসায়ীজনে। আন ধৰ্মৰ লোকৰ পৰা মাটি কিনিব বিচাৰিছিল ব্যৱসায়ীজনে। কম্পজিট লেণ্ড চেল ট্ৰান্সফাৰৰ নামত দাসে ঘোষ লৈছিল কোটি কোটি টকা। এই সপ্তাহতে কেইবা লাখ টকা ঘোষ লোৱাৰ অভিযোগ দাসৰ বিৰুদ্ধে। এচিএছ লাচিতৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা নগদ টকাসমূহ তাৰ প্ৰমাণ। কালি নিশাটোৰ ভাগত অভিযান চলোৱাৰ সময়ছোৱাৰ দৃশ্যও দেখুৱাই গৈছোঁ। তেওঁ আনকি যিগৰাকী ব্যৱসায়ীৰ কথা কৈ থকা হৈছে, তেওঁ সেই ব্যৱসায়ীজনে তেওঁক 50,000 টকা দিয়ে। বৃহস্পতিবাৰ 45,000 ঘোষ লৈ তেওঁ ধৰা পৰে। তেওঁ 50,000 বিচাৰিছিল। গ্ৰেপ্তাৰৰ পূৰ্বে ভুক্তভোগীৰ ফাইলত অনুমোদনো জনাইছিল। লাচিত দাস য'তেই গৈছে তাতে এনেধৰণে কেলেংকাৰী সংঘটিত কৰিছে। হোজাই এডিচি লখিমপুৰ আয়ুক্তৰূপে দুৰ্নীতি পোহাৰ মেলাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে। তেওঁ শেহতীয়াকৈ ভূমিলেখ সঞ্চালকালয়লৈ বদলি হৈছিল। কম্পজিট লেণ্ড চেল ট্ৰান্সফাৰৰ অনুমোদনকাৰী বিষয়াৰ তেওঁ দায়িত্ব লৈছিল। নতুন কৰ্মস্থলীত লাচিত দাসে দুৰ্নীতিৰ বজাৰ মেলিছিল আৰু এই দায়িত্ব লৈয়ে তেওঁ হুৱে বাৱে টকা ঘটিছিল বুলি ক'ব পাৰি। গতিকে তেওঁৰ যিটো পদ্ধতি আছিল টকা ঘটাৰ, সেয়া এনেকুৱা ধৰণৰ আছিলে যে DLR অনুমোদন দিব লাগে। আবেদনৰ অনুমোদন দিয়া নিদিয়াটো স্পষ্ট কৰাৰ ব্যৱস্থা আছে। নিৰ্দিষ্ট সময়ত জিলা আয়ুক্ত SBৰ অনুমোদনৰ 30 দিনৰ ভিতৰত DLRA দিব লাগে অনুমোদন। ফেব্ৰুৱাৰীতে লাচিত দাসৰ অনুমোদনৰ বাবে ভুক্তভোগীৰ ফাইলটো আহিছিল। ঘোষ নিদিয়াৰ বাবে কামটো হোৱা নাছিল। অৱশেষত 45,000 টকা ঘোষ দিয়ে আৰু ধৰা পৰে। এইটো তেওঁৰে ফ্লেট। এইটো যেতিয়া আমি খবৰ পালোঁ, সেইমতে আজি তেওঁৰ এটা ষ্টীলৰ আলমিৰাৰ ভিতৰত 1,17,30,000 টকা কেছ ইয়াতে ৰিকভাৰ কৰা হৈছে। তাৰ উপৰিও যথেষ্টখিনি তেওঁৰ মাটি বাৰীৰ সম্পত্তিৰ ডকুমেণ্টছ ইয়াতে পোৱা হৈছে। সেই গোটেইখিনি আমাৰ এতিয়া চিজ কৰাৰ প্ৰচেছটো আমাৰ চলি আছে তাতে। মাটি বাৰী আমি এতিয়ালৈকে পোৱাৰ ভিতৰত ৰহাত প্ৰায় 1 বিঘা মাটি, হোজাইত 4 কঠা 11 লেচা মাটি, গুৱাহাটীতে ইয়াতে যি দেখিছে আপুনি 2টা ফ্লেট। ইয়াৰ উপৰি গুৱাহাটীতে বেলতলাতে এটা প্লট আছে মাটিৰ 1 কঠা আৰু এটুকুৰা মাটি 1 কঠা 10 লেচা মাটি। ইমানখিনি ইতিমধ্যে আমি ডকুমেণ্টছ ইয়াৰ ভিতৰতে পাইছোঁ। এই কথাখিনি তেওঁক এতিয়া আমি সোধপোছ কৰিম। সেইটো লৈ পেলাই আমি আমাৰ তদন্ত চলি আছে। গোটেইখিনি তেওঁৰ কিবা ইনভলভমেণ্ট আছে নে নাই, তদন্ত যিমতে হয় সেইমতে আমি আগবাঢ়িম। আৰু ডিটেইল আৰু ক'ৰবাত আছে নেকি আমি সেইখিনি আৰু অনুসন্ধান, যেনেকৈ আপুনি দেখিছে যোৱাকালিৰ পৰা আগবাঢ়ি আছে আমাৰ অনুসন্ধান। সেইমতে আমি আজি দ্বিতীয়টো ফ্লেটত এইখিনি বস্তু আমি ৰিকভাৰ কৰিছোঁ। আৰু ভৱিষ্যতে আৰু ইয়াৰ পিছত যদি অনুসন্ধান যি ওলাব সেইমতে বাকীখিনি ৰিকভাৰ যোৱাকালিতো আপোনালোকে আজি দিনত যিটো প্ৰেছ ব্ৰিফিং দিয়া আছিল তাত গম পাইছিলে, তাত প্ৰায় 48 লাখ আছিলে। আৰু আজি এতিয়া হ'ল 1,17,30,000। এই গোটেইখিনি যোগ কৰি যিমানটো হ'ব এতিয়া 1.5 কোটিতকৈ বেছি হ'ল। সিমানখিনি এতিয়ালৈকে কেছ ৰিকভাৰী হৈছে। আৰু বাকীখিনি মাটি বাৰী সম্পত্তিৰ যিখিনি ডকুমেণ্টছ হৈছে এই দ্বিতীয়টো ফ্লেটত আমি ৰিকভাৰ কৰিছোঁ। সোণৰ অলংকাৰ ইয়াতে পোৱা নাই। সেইখিনি যিখিনি পোৱা হৈছিলে সেইখিনি আপোনালোকে ইতিমধ্যে জনোৱা হৈছে। সেইটো অনুসন্ধান চলি আছে। আমি আজি যেনেকৈ পালোঁ আৰু যদি অনুসন্ধানত ওলায় সেইখিনিও আমি চিজ কৰিম সেইমতে। বহুত বেছি টকা। আপোনালোকৰ কাষতে থাকে, কেনেকুৱা আছিলে লাচিত কুমাৰ দাসৰ? তেখেতৰ ব্যৱহাৰ অতি বেয়া আছিলে, অতি জঘন্য ব্যৱহাৰ। আৰু চবকে সদায় নিজৰে মানে এনেকুৱা আছিলে, মই কাকো খাতিৰ নকৰোঁ। মেইন কথা সেইটোৱে। আৰু পইচা পাতিৰ কেতিয়াবা দাম্ভিকতা দেখুৱাইছিলে? পইচা পাতিৰ দাম্ভিকতা সদায় আছিল। আৰু তেওঁ বিৰাট বহুত বেছি অহংকাৰী মানুহ। আৰু এই যিটো ফ্লেটত টকা উদ্ধাৰ হৈছে, এই ফ্লেটটো কাৰ? আমি জনাতো তেখেতৰ নহয়, তেখেতে ভাড়া দিছে খুলালি একক তেখেতৰ। মানে ফ্লেটটো তেখেতৰ, কিন্তু ভাড়াটো খোলাই। এতিয়াতো বহুত গামোচা পাৰি একদম ঢেৰ টকা থৈ দিছে, একদম কোটিৰ ওপৰততো হ'বই। এনে লাচিত দাসে ইয়াৰ প্ৰতিবেশী মানুহখিনিক মাতে নাই? কাকো নামাতে। তেওঁ বহুত অহংকাৰী মানুহ। সেইটো একজেক্টলি মনত নাই দেই মোৰ। 5 বছৰমানতো হ'ল, 5 বছৰমান হ'ল।
মানুহটোৰ ব্যৱহাৰটো এইটো দাসৰ ব্যৱহাৰটো ঠিক নহয় দিয়েচোন মানুহৰ লগত মানে দুৰ্ব্যৱহাৰ কৰে মানে মানুহ নিচিনা ব্যৱহাৰ নকৰে তাই লাচিত দাসে ইমান টকা থকা দেখিছিলে নে নাই বান্ধিলে একবাৰ দেখা পাইছিলো দিয়েচোন বহুত বছৰ আগত এইটো এটা ৰুম আছে সৰু ৰুম আছে ভিতৰত এইটোৰ ভিতৰত খালি টকাৰে আলমাৰীত এইটো টকাৰে খালি ৰুম হয় নেকি কিমান মান বছৰ আগৰ কথা এইটো 5-6 বছৰ আগৰ কথা এইটো একদিন আৰু কি কৰিছে মই কাম কৰাতে দেখিছো এতিয়া মানে আলমাৰীটো খোলা আছে তাৰপিছত মই বাইদেউ কৈছো বাইদেউ এইটো ৰুমেৰ আলমাৰীটো বন্ধ কৰি দিয়ক মানে খালি এইটো টকাৰে ৰুম এইটো হয় কিমান ডাঙৰ আলমাৰী হ'ব এইটো সৰু মানে ৰুম এটা বনাইছে ভিতৰত টকা থোৱাই কিন্তু আলমাৰীটোত কাপোৰ নাই এইটো ৰুমত খালি অকল পইচা আহিছে এটা ৰুমত টকাই আছে আমি কি কম আৰু প্ৰশাসনিক তেওঁ নিজে প্ৰশাসনিক বিষয়া হয় নহয় আমি কি কম আমিও নিজেও চাকৰি কৰা মানুহ আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টত চাকৰিয়াল হয় নহয় ইমান টকা দৰমহা পাই আমাৰ একো নাই চৰকাৰখনে যেনেধৰণৰ ষ্টেপ লৈছে সহনশীলতাৰে আচলতে নোৱাৰে আমাৰ ইয়াত নোৱাৰে চবেই খাই পইচা দেখিছো আপুনি এজন চেণ্ট্ৰেল বিষয়া কৈছে আপুনি অসম চৰকাৰক কিয় নোৱাৰে বুলি কৈছে আপুনি কিয় এনেকুৱা এইটো ট্ৰেণ্ড হৈ গৈছে আচলতে কিহৰ ট্ৰেণ্ড মানে কি কাৰণত ট্ৰেণ্ড মানে কি জানো এতিয়া আমি এইটো ইমান বিচাৰি নাচাওঁ মই চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী আছিল ডাঙৰ পষ্টত কাম কৰা আমাৰ একোৱেই নাই শূন্য কিন্তু অসম চৰকাৰত কেনেদৰে পাৰে বুলি আপুনি নিজে কৈছে মুখ্যমন্ত্ৰীটো কঠোৰ পদক্ষেপ লৈছে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো মানুহক চাই থাকিব নোৱাৰে নহয় তেওঁৰ গাত দুখ নাই পাৰে নেকি চাবলৈ মানুহ যদি নিজে ঠিক নহয় কোনো কাকো একো কৰিব নোৱাৰে মানুহ নিজে ঠিক হ'ব লাগিব নাজানো যে মই অসম গভৰ্ণমেণ্টৰ কথা একেবাৰে নাজানো সঁচা কথা ক'ব গ'লে দেখো আৰু সেইবোৰ বিষয়ে একেবাৰে নাজানো কিন্তু এতিয়া একেত জালত পৰিলে এনেকুৱা ধৰণৰ তেনেকুৱা কিমান আছে চাগে কোনে জানে ডিফুত আৰক্ষী চকীত নিশা কিশোৰক হেণ্ডকাফ লগাই প্ৰহাৰ ডিফু নগৰ উপ আৰক্ষী চকীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ আৰক্ষী চকীৰ ভিতৰত এটি 16 বছৰীয়া কিশোৰ তথা নৱম শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰৰ অভিযোগ পৰিয়ালৰ চুৰি কৰাৰ সন্দেহত আৰক্ষী চকীলৈ মাতি নি নিশা শুৱাই লৈ কিশোৰটিক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ কিশোৰগৰাকীক মুকলি কৰি দিয়াৰ নামতো 50,000 টকা বিচৰাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ পেগু আৰু মালাকাৰ উপাধিৰ 2 আৰক্ষীয়ে ধন বিচৰাৰ অভিযোগ ভুক্তভোগী কিশোৰটিৰ লগতে পৰিয়ালৰ ইতিমধ্যে ন্যায় বিচাৰি কিশোৰটি আৰু পৰিয়ালটোৱে আৰক্ষীৰ বিৰুদ্ধে জিলা শিশু সুৰক্ষা শাখাত দাখিল কৰিছে অভিযোগ কুৰবানে ফোন মাৰি আমাক কৈছে আমি গৈছোঁ যোৱাৰ পিছত মোৰ কথা নুশুনে ডাইৰেক্ট মোক ৰুমত সোমাই এনে লাঠি লৈ এনেকৈ মাৰিব আছিলে পিছত মোৰ মা ফট কৰি আহিছে অহাৰ পিছত এনেকৈ ৰুকাই দিছে ৰুকোৱাৰ পিছত মাৰা নাই পিছত আকৌ মোক কৈছে এই তাতে লকাপৰ ওচৰত একটা বিছনা আছিলে তাতে কৈছে কি বহিবৰ কাৰণে মই যাই বহিছোঁ বহাৰ পিছত ইমান দিন পিছত কথা পাতিছে অলপ মোৰ মাহেঁতক পঠাই দিছে 2জন না 3জন মানুহ মদ খাই আছে ওলোৱাৰ পিছত মোৰ কথাও নুশুনে মোৰ একো নুশুনে ডাইৰেক্ট কয় তই ইয়াতে শুই যা ইয়াতে হোৱাৰ পিছত মোক কৈছে ইয়াতে শুই যা মই কৈছোঁ মোৰ কথাটো শুনি লওক নুশুনে সিহঁতে হোৱাৰ পিছত মোক এইটো ট্ৰান্সপেৰেণ্ট পাইপটো পুলিচৰ লাঠিৰ পৰা আন্দো মাৰা ষ্টাৰ্ট কৰিছে পুৰা জোৰছে মাৰা ষ্টাৰ্ট কৰিছে পিছত মোৰ মা গেটত পুৰা জোৰছে বক্সিং মাৰি আছে এইটো মাৰি আছে পিছত সি কি কৰিছে মোক কৈছে কি ঐ মাক নকবি মই মাৰিছোঁ বুলি আৰু এনেকৈ মোক উঠাই দিছে উঠাই কিনে ইয়াতে বহিব গৈছে মই বহি গ'লোঁ পাও মই এনেকৈ ধৰি আছিলোঁ মোৰ মায়ে শুনিছে মাৰিছে কৰি সেইকাৰণে সেই গেটটো খুলি দিলে গেট খোলাৰ পিছত মোৰ মা আহিছে এনেকৈ কৈছে মায়ে পাও ধৰিছে তাৰ পাও কয় এৰি দিয়ক মোৰ ল'ৰাক সি পাওটো এনেকৈ ঝাকৰা দিয়ে কয় কি হাত নেৰু তোৰ ল'ৰাক নিৰ্মল আছে আমাৰ সৈতে সংযুক্ত হৈ নিৰ্মল থাপা নিৰ্মল আপোনাৰ পৰা জানিম গোটেই ঘটনাটো প্ৰকৃততে কি ল'ৰাজনক কিয় মাতি নিয়া হৈছিলে বা কিয় এনেকুৱা ধৰণে প্ৰহাৰ কৰা হ'ল কি কিবা এটা দুখত বা কিবা অভিযোগ আছিল নেকি নে বিনা কাৰণত এজন ল'ৰাক মাতি নি এনেধৰণে মাৰধৰ কৰা হৈছে হয় পাপৰি যিহেতু 19 মে সন্ধিয়াৰ ঘটনা হে সংঘটিত হৈছিল আৰু লোকে অভিযোগ দিয়া মতে ঘৰৰ ওচৰ চুবুৰীয়া লোকে অভিযোগ দিয়া মতে সন্দেহতে আৰক্ষী চকীত মাতি নিছিল কিশোৰটোক আৰু কিশোৰটিক একো কথা বা একো প্ৰমাণ নোপোৱাকে তাক কিশোৰটোৰ লগত নিৰ্যাতন চলাইছিল এই কিউপি যোনটো এই নিৰ্যাতন চলোৱাৰ পাছতে পৰিয়ালবৰ্গই যদি কাক চাপিছে যদিও তেনেধৰণৰ কোনো সহায় পোৱা নাই আৰক্ষীৰ বাবে আৰু বহুতো আৰক্ষীৰ নামত বহুতো সাধাৰণ ৰাইজক নিৰ্যাতন চলাইছে আজি দিনত বহুত ধৰণৰ এনেকুৱা অভিযোগ পাই আহিছো যদিও বৰ্তমান সেই পৰিয়ালবৰ্গৰ এই 16 তাৰিখৰ ঘটনাৰ পৰাহে এই পোহৰলৈ আহিছে পাপৰি ধন্যবাদ নিৰ্মল আজি আদালতত হাজিৰ কৰোৱা হ'ব পশ্চিম বিলাসীপাৰাৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক পশ্চিম বিলাসীপাৰাৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক আজি হাজিৰ কৰোৱা হ'ব পুৱাই ধুবুৰী সদৰ থানাত আলী আকবৰ মিয়াক জেৰা চলাই
জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশিষ বৰাই। ঈদৰ কুৰবানী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ তেওঁ মন্তব্য কৰিছিল, অশ্লীল মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষীকো তেওঁ ভাবুকি দিছিল। কুৰবানীত বাধা দিলে আৰক্ষীকো হত্যাৰো ভাবুকি দিছিল। তাৰ পিছতে তেওঁ যিহেতু ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো দিছিলে, তাৰ পিছত তেওঁক আটক কৰা হয়। ইপিনে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ লগতে গো মাতাক লৈ ফেচবুকত বিতৰ্কিত মন্তব্য কৰা আন 3 যুৱককো বিভিন্ন অঞ্চলৰ পৰা আটক কৰা হৈছে। লগতে IG ৰোডৰ পৰা নিশা 90 কেজি নিষিদ্ধ মাংস জব্দ কৰিছে আৰু আটকো কৰিছে 2জনক। মুখ্যমন্ত্ৰী অলপ বুজিব লাগিব, কথাবিলাক অৰ্থবিলাক বুজিব লাগিব, নৰ্মেল হৈ গৈছে। গতিকে কোৰবানীলৈ কোনো প্ৰব্লেম নাই। আপোনালোকে আমাৰ মুছলমান ৰাইজে ৰেণ্ডাম কোৰবানী দিব। আপোনালোকে ৰাস্তাৰ ওচৰত নকৰি ভিতৰত কৰক। তাৰপাছত যদি কোনো পুলিচে দাদাগিৰি কৰিব যায়, আলী আকবৰ মিয়াই এই কথাটো ক'ব, কোনো পুলিচ যদি কোৰবানীৰ ক্ষেত্ৰত কোনো তাত দাদাগিৰি কৰিব যায়, ৰাইজে টেলিফোনৰ যুগ, ৰাইজে পটতকে তাক বান্ধি মোক খবৰ দিয়ক। মই যাই তাত সেই পুলিচটোক তাতে কোৰবানী দিম। যোৱাকালি আলী আকবৰ মিয়া বুলি এগৰাকীক এখন বিলাচীপাৰাৰ পৰা এৰেষ্ট কৰা হৈছে। আমাৰ যিটো ডিষ্ট্ৰিক্টৰ চাইবাৰ চেল আছে, তাত আমাৰ এইবোৰ স্ক্ৰিনিং হৈ থাকে। সেই স্ক্ৰিনিঙত এইটো ধৰা পৰিলে যে এজন মানুহে এনেকৈ কথা কৈছে, যি কৈছে, যি দেখিছে আপোনালোকেও দেখিছে। সেই হিচাপে যিখিনি পেনাল প্ৰভিজনছ আছে, সেইমতে লফুলি এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে। কেছ ৰেজিষ্টাৰ কৰাৰ পিছত যিখিনি প্ৰচিডিউৰেল কাম থাকে সেইখিনি কৰা হৈছে, তেখেতক পিক আপ কৰা হৈছে আৰু পৰৱৰ্তী সময়তো লফুল একশ্যন লোৱা হ'ব। সামগুৰিত চৰকাৰী ভূমিত মিয়া মুছলমানৰ আগ্ৰাসন। সামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৰাগড়া মৌজাৰ 2 নম্বৰ গৰুমাৰাত চৰকাৰী ভূমিত একাংশ সন্দেহজনক লোকক বেদখল। সন্দেহজনক লোকে বেদখল কৰিছে চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি। 2 নম্বৰ গৰুমাৰা চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় 70 বিঘা ভূমি 110টা পৰিয়ালে দখল কৰাৰ অভিযোগ। ভূমি দখল কৰি বাসগৃহ সজাৰ লগতে নিৰ্মাণ কৰিছে মছজিদ, দোকান, পোহাৰ। আনকি গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত আছে বিদ্যুৎ সংযোগ আৰু চৰকাৰী আৱাসগৃহ। গ্ৰেজিং ৰিজাৰ্ভৰ এই ভূমিত পূৰ্বে আছিল বহু গছ-গছনি কাটি তহিলং কৰি ভূমি দখল কৰিছে সন্দেহজনক লোকে। অচিৰে গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত উচ্ছেদ চলাই চৰকাৰক দখলমুক্ত কৰাৰ দাবী জনাই স্থানীয় ৰাইজে। এইটো 2 নং গৰুমাৰা গেজেং ৰিজাৰ্ভ। ইয়াত 70 বিঘাৰ ওপৰত মাটি আছে। মাটিটো কেইটামান মানে চব বেদখলকাৰীয়ে ইয়াত দখল কৰি আছে। আৰু এইটো ৰাস্তাৰ চাৰিওকাষে আমাৰ হিন্দু মানুহ আছে, কিন্তু এইখিনি এটা বিশেষ সম্প্ৰদায়ৰ মানুহে হেৰি কৰি দখল কৰি আছে। আৰু ইয়াত ৰাতি হ'লেতো যাব নোৱাৰে, আৰু দিনতো আমাৰ নিৰাপত্তাত ভুগিব লগা হৈছে। আৰু ৰাতি হ'লে চুৰি, ডকাইতি, ড্ৰাগছ এইবিলাকৰ কাৰবাৰ চলি থাকে। আৰু 26ৰ বিধানসভাৰ ইলেকশ্যন ৰিজাল্ট হোৱাৰ পিছত পিছদিনাখনৰ পৰাই ইয়াত আৰু বেলেগ ধৰণে হেৰি চলিছে আৰু মানসিক অত্যাচাৰ চলিছে এইটো চাৰিওকাষৰ মানুহৰ। আপোনাৰ আমি বিচাৰিছোঁ এইটো যে উচ্ছেদ হ'ব লাগে। আৰু ইফালে হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ শ বিঘা ভূমি সন্দেহজনক লোকে দখল কৰাৰ অভিযোগ। খিলঞ্জীয়া গো ম'হ পালকক ভয় ভাবুকিৰে গ্ৰেজিং ৰিজাৰ্ভৰ পৰা খেদি পঠিয়াই সন্দেহজনক লোকে। বাথানৰ হৰি দাস নামৰ এজন মৌপালকে ৰিজাৰ্ভত মৌ চৰাবলৈ নিয়াৰ বাবে ফোনযোগে ভাবুকি দিয়া আব্বাছ আলী নামৰ এজনে। আব্বাছ আলীৰ নেতৃত্বতে গ্ৰেজিং ৰিজাৰ্ভত সন্দেহজনক লোকৰ দপদপনি বুলি অভিযোগ। অভিযুক্ত আব্বাছ আলী পেছাত এজন শিক্ষক। মাতব্বৰ আব্বাছৰ নেতৃত্বত একাংশই খিলঞ্জীয়াক ভয় ভাবুকি দি অহাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হাজোৰ বিশ্বনাথ মেধিয়ে ৰিজাৰ্ভখনৰ 22,000 বিঘা ভূমি স্থানীয় গো ম'হ পালকসকলৰ বাবে সংৰক্ষণ কৰিছিল। সম্প্ৰতি একাংশ সন্দেহজনক লোকে দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি দখল কৰি খেতি বাতি কৰি অহাৰ লগতে নিগাজিকৈ থাকিবলৈ লোৱাত সমস্যাত পৰিছে স্থানীয় গো ম'হ পালকসকল। গ্ৰেজিং ৰিজাৰ্ভত চলা অবৈধ দখল অচিৰে উচ্ছেদ চলোৱাৰ দাবী জনাইছে গো ম'হ পালকসকলে। আব্বাছ আলীটোন সি তাৰে মাতবৰ আৰু মিয়া এটা আৰু তেখেতৰ বাপেক আছিল নিংনিমাৰীৰ পৰা আৰু ক'ৰ পৰা আহিছে সেইটো তদন্ত হ'ব লাগে। সেইটো মই ডিচিক দিম লিখি কিনে পুৰা তদন্ত হ'ব লাগিব। আৰু তেখেতে এখন ভুৱা ফাৰ্মাচী খুলি মানুহৰ লগত হেতালি খেলাই আছে, সেইটো ডিচিক জনাম, সেইটো বন্ধ হ'ব লাগিব। পেছাত এজন মাষ্টাৰ চাকৰি কৰে, কিন্তু তেখেতে চাকৰিত অফিচত নাযায়, এই ৰকমে দালালি কৰি ঘূৰি থাকে তেখেতে। এতিয়া মিয়াৰ দপদমনি চলিছে। তাৰে লগত আমাৰো অসমীয়া মানুহ কেইজনমান আছে, তেখেতসকলে তাৰ পৰা পইচা খাব পাৰে, খাই পেলাই তেখেতসকলে এই কামটো কৰি আছে। এতিয়া অস্তিত্ব মানে খেদি দিলে মানুহ, আমাক খিলঞ্জীয়া মানুহ খেদি দিলে।
কিন্তু তেখেতসকলৰ সেইখানি চেতনাই আমাৰ এইখিনি অসমীয়া মানুহ হয় আমাক কিয় খেদিব দিম কিন্তু তেখেতসকলে হেৰি কৰিব দিছে ফোন কৰিব দিছে মেয়ৰ ৰাজত্ব চলাৰ কাৰণে কিন্তু মই আপোনালোকক স্পষ্ট কৰিলোঁ ছাত্ৰ সন্থা আৰু আপোনালোক জীয়াই থকালৈকে আমি থকালৈকে আমি দোকানীয়া গেজিং তাতে মেয়ৰ দপ্তৰ চলিব নিদিম কোনোদিন মেয়ৰ বদন মানে কি আৰু পাৰিলে আমাক মানুহক মাৰিব মোক বিচাৰি থাকে মাৰিব গেলি তাতে মোক মই সেইকাৰণে আজি SDC মহক কৈছোঁ যদি আপুনি যদি মোক যদি চিকিউৰিটি নিদিয়ে তেতিয়াহ'লে মই CM তাক যাম মই চিকিউৰিটি লাগব মোক চিকিউৰিটিৰ মোৰ প্ৰয়োজন আপোনাৰ মোক বিচাৰি থাকে সিহঁতে সমগ্ৰ বিশ্বৰ চকু এতিয়া অসমৰ ভূখণ্ডত গোৱালপাৰা দুখন পাহাৰৰ ভূগৰ্ভত সন্ধান পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেণ্টছ অৰ্থাৎ দুষ্প্ৰাপ্য খনিজ সম্পদ আধুনিক বিশ্বৰ প্ৰায় সকলো অত্যাধুনিক প্ৰযুক্তিৰ মূল ভেটি হৈ উঠা কেতবোৰ দুষ্প্ৰাপ্য খনিজৰ বৃহৎ ভাণ্ডাৰৰূপে চিহ্নিত হৈছে অসমৰ ভূখণ্ড অসমৰ ভূগৰ্ভস্থ সম্পদক লৈ এতিয়া চুবুৰীয়া চীনক প্ৰত্যাহ্বান জনাব পৰাকৈ সমৰ্থবান হৈ পৰিছে ভাৰতবৰ্ষ গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় আৰু আগিয়াৰ সিজুকোনা পাহাৰত সন্ধান পোৱা গৈছে দুষ্প্ৰাপ্য খনিজ সম্পদৰ ভূগৰ্ভত সন্ধান পোৱা গৈছে লিথিয়াম গ্ৰেফাইট কোবাল্ট আৰু ভিনাডিয়ামৰ ভাৰতৰ ভূতাত্ত্বিক জৰীপ সন্থা GSI সন্ধান লাভ কৰিছে দুষ্প্ৰাপ্য এই খনিজ সম্পদসমূহৰ বিশেষকৈ বিদ্যুৎ চালিত বাহন বেটাৰী উদ্যোগ মোবাইল লেপটপ ক্ষেপণাস্ত্ৰ ভিন্ন যুদ্ধাস্ত্ৰ মহাকাশ গৱেষণা আদিত ব্যৱহাৰ হ'ব এই খনিজ সম্পদসমূহ ভাৰত চৰকাৰৰ নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছনে 2024-25 বৰ্ষত আৰম্ভ কৰা খনিজ পদাৰ্থৰ সন্ধান অভিযান চলিব 2030 প্ৰায় 31 বৰ্ষলৈ যাৰ বাবে ভাৰত চৰকাৰে আবণ্টন দিছে 16,300 কোটি টকা গোৱালপাৰাৰ 1 পৰা 5,000 ppm খনিজ পদাৰ্থৰ ব্যৱহাৰৰ বাবে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত দেশ বিদেশৰ কেইবাটাও কোম্পানীৰ সৈতে 46 লাখ কোটি টকাৰ চুক্তি সম্পাদন হৈছে এই কৌশলগত খনিজসমূহৰ ক্ষেত্ৰত এতিয়াও ভাৰতকে ধৰি বিশ্বৰ বহু দেশে চীনৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে এই পদাৰ্থসমূহ মোকলাব পাৰিলে চীনক প্ৰত্যাহ্বান জনাব পাৰিব ভাৰতে মোৰ পিছফালে এইখন যি পাহাৰ আপোনালোকে দেখিছে হিলৰে আবৃত প্ৰকাণ্ড হিলেৰে আবৃত এইখন হৈছে টুক্ৰেশ্বৰী পাহাৰ আৰু প্ৰায় 350 বছৰ পুৰণি এই পাহাৰখনৰ ভূগৰ্ভটো এই অমূল্য আচলতে দুষ্প্ৰাপ্য অমূল্য খনিজ সম্পদৰ তথ্য তেখেতসকলে লাভ কৰিছে গতিকে বিজ্ঞানৰ শিক্ষক এগৰাকী আছে তেখেতৰ পৰা মই পোনে জানিবৰ কাৰণে চেষ্টা কৰিম এয়া আচলতে সেউজীয়া বুলি গোৱালপাৰা জিলাক জনা যায় প্ৰাকৃতিক পৰিৱেশৰ কাৰণে আৰু এই যি তথ্য পোহৰলৈ আহিলে শেহতীয়াভাৱে গোৱালপাৰা জিলাবাসী কিন্তু যথেষ্ট উৎফুল্লিত হৈ পৰিছে হয় গোৱালপাৰাবাসী আমি যথেষ্ট উৎফুল্লিত যিটো আমি খবৰ পাইছোঁ যোৱাকালি আমি নিউজটো পাইছোঁ বাৰু চ' নিউজটোৰ ওপৰত আমি ভালকৈ বিশেষ আমি আলোচনা চৰ্চা কৰিলোঁ আমি গম পালোঁ যে 2024-25 পৰা 2030-31 বৰ্ষলৈকে আমাৰ যিটো ৰাষ্ট্ৰীয় ক্ৰিটিকেল মিনাৰেলছৰ গৱেষণাৰ আণ্ডাৰত আমাৰ ভাৰত চৰকাৰে যিটো গৱেষণা চলাইছে তাৰ ভিতৰত আমাৰ 3 মাহ পূৰ্বে আমাৰ টুক্ৰেশ্বৰী দেৱালয় আৰু সিজুকোনা পাহাৰত এটা গৱেষকৰ দল আহিছিলে আৰু দলে আহি এটা গৱেষণা কৰাৰ ফলত আমি এইখিনি গম পাইছোঁ যে আমাৰ ইয়াতে কিছুমান দুষ্প্ৰাপ্য দুৰ্লভ আমাৰ খনিজ পদাৰ্থ আছে যিটো আমাৰ ৰেয়াৰ আৰ্থ এলিমেণ্টছ বুলি কোৱা হয় তাৰ ভিতৰত ভেনেডিয়াম আপোনাৰ লিথিয়াম কোবাল্ট গ্ৰেফাইটৰ অনুসন্ধান পোৱা গৈছে আৰু নিশ্চয়কৈ যদি এই কেইটা বস্তু যদি আমাৰ ইয়াতে অনুসন্ধান পোৱা গৈছে নিশ্চয়কৈ আমি আমাৰ দেশ ভাৰতবৰ্ষ বহুত বছৰ আগলৈকে আগবাঢ়ি যাব কাৰণ এইবোৰ আপোনাৰ যদি আমাৰ ইলেক্ট্ৰিক ভেহিকেল আছে সেইবোৰ যথেষ্ট কাৰণ পেট্ৰল ডিজেলৰ নাটনি এইখিনি সময়ত আমাৰ বহুত দৰকাৰ হৈ আছে আমাৰ যিটো মডাৰ্ণ জামানা আহি গৈছে আপোনাৰ যেনেকৈ মোবাইল ফোন আমাৰ ইলেক্ট্ৰনিক্স গেজেট যিবোৰ আছে গোটেইখিনি আমাৰ ইয়াৰ ওপৰতে নিৰ্ভৰ আৰু এইবোৰৰ মেইনলি আমাৰ যিটো কি হয় এইবোৰ গোটেইখিনি চীন দেশৰ পৰা আগতে আহিছিলে এতিয়া যদি আমি নিশ্চয় আমাৰ ভাৰতবৰ্ষত আমাৰ এইবোৰ পোৱা যায় নিশ্চয়কৈ আমাৰ কাৰণে ভাল খবৰ হয়তো আমাৰ দেশৰ যিখিনি আমাৰ যুদ্ধৰ ক্ষেত্ৰতে হওক বা আমাৰ চিকিৎসা বিভাগতে হওক এইবোৰ বাৰুকৈ এইবোৰৰ ব্যৱহাৰ হ'ব আৰু যাৰ ফলত আমাৰ ভাৰতবৰ্ষবাসীয়ে বহুতখিনি মানে লাভ হ'ব ইয়াৰ পৰা আমি হয়তো কল্পনা কৰিব নোৱাৰিম ভাৰতবৰ্ষ কোন শিখৰত গৈ উপস্থিত হয় আমি কল্পনাও কৰিব নোৱাৰিম যদি আমাৰ এনেকুৱা হয় হয়তো আমি চীনকো আমি পিছফালে যাব পাৰিম কাৰণ যিটো হাৰত আমাৰ এই যে ৰেয়াৰ আৰ্থ এলিমেণ্টছ কেইটা আমাৰ ৰপ্তানি হয় বা আমাৰ চীনক আমি দেখিব পাইছোঁ যে কেইবছৰৰ পৰা আমাৰ বন্ধ কৰি দিছে বেছিকৈ ৰপ্তানি কৰাও নাই তো সেই ক্ষেত্ৰত যদি আমাৰ ভাৰতবৰ্ষত যদি আমি তেনেকুৱা বস্তু আমাৰ ইয়াৰ পৰা সন্ধান পোৱা যায় তেতিয়াহ'লে বহুত ভাল খবৰ আমাৰ কাৰণে দিনৰ পোহৰতে অন্ধকাৰচ্ছন্ন হৈ পৰিল হোজাই হঠাৎ অহা প্ৰচণ্ড ধুমুহা তথা বৰষুণৰ ফলত হাহাকাৰ লাগে পথচাৰীসকলৰ ধূলি ধুমুহাৰ ফলত বহু সময় ধৰি হোজাইত ব্যাহত হৈ পৰে সাধাৰণ জনজীৱন ধুমুহাই উৰুৱাই নিয়া ধূলি বালিৰ বাবে বহু সমস্যাত পৰে পথচাৰী বৰ্তমানলৈকে তীব্ৰ বেগত বলি আছে ধুমুহা বতাহ হোজাইৰ দৃশ্য দেখুৱাইছোঁ আৰু হঠাৎ অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত পথচাৰীত হাহাকাৰ লাগিছে
যাতায়াত ব্যাহত হৈ পৰিছে। বাইক বা অন্য বাহন দুচকীয়া বাহন চলাবলৈ অসুবিধা হৈ পৰিছে। বাহনসমূহ ৰৈ গৈছে, স্তব্ধ হৈ পৰিছে। দিনৰ পোহৰত ধূলিৰ ধুমুহা আৰম্ভ হৈছে। দৃশ্য দেখুৱাইছোঁ প্ৰচণ্ড ধুমুহা আৰু এয়া ধূলিৰ ধুমুহাৰ ফলত বহু সময় ধৰি ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন। কংগ্ৰেছক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈ। কংগ্ৰেছে বিৰোধী দলপতি বাছনি কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক। ৰাইজৰ দলে এঘণ্টা বহি সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন বুলি অখিল গগৈৰ মন্তব্য। সময়মতে সিদ্ধান্ত ল'ব নোৱাৰাৰ বাবে নিৰ্বাচনত হাৰিল কংগ্ৰেছ। গৌৰৱ গগৈ নিজকে ৰজা বুলি ভবাৰ বাবেই কংগ্ৰেছৰ পৰাজয় হৈছে। লুৰিণজ্যোতি গগৈকো পুনৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে। আঞ্চলিকতা বাদৰ বাবে লুৰিণজ্যোতি গগৈয়ে বডি লেংগুৱেজ সলনি কৰিব লাগিব বুলিও মন্তব্য কৰিলে অখিল গগৈয়ে। বেয়া কথা হৈছে চৰকাৰে শপতো ল'লে, বিধায়কবিলাকেও শপত ল'লোঁ, চৰকাৰে মন্ত্ৰীসভাও বনালে আৰু প্ৰথমখন বিধানসভাৰ অধিৱেশন হৈ গ'ল। অথচ কংগ্ৰেছে এতিয়ালৈকে বিৰোধী দলৰ দলপতি নিৰ্বাচন কৰিব পৰা নাই। এইটো নিশ্চিতভাৱে এটা দুৰ্ভাগ্যজনক ঘটনা আৰু মই আশা কৰিম যিমান সোনকালে পাৰে এইটো শেষ কৰি পেলোৱা দৰকাৰ। আমাৰ দল হ'লেতো আমি 1 ঘণ্টা বহিলোহেঁতেন, আটাইকেইজন বিধায়কক সুধিলোহেঁতেন যে কোনজন বিৰোধী দলপতি হ'লে আটাইতকৈ ভাল হ'ব কওক। তেতিয়াহ'লে ক'লেহেঁতেন, হাত দাঙিবলৈ দিলোহেঁতেন একবাৰ খুব বেছি, যে কোনে কাক ছাপোৰ্ট কৰে। যদি দুজন ওলায় হাত দাঙিবলৈ দিলোহেঁতেন, যাৰ বেছি ছাপোৰ্ট আছে তেওঁকে দি দিলোহেঁতেন। চিম্পুল কথা আছিলে। কংগ্ৰেছে এই একেটা কাম, আপোনালোকক মই কৈছোঁ নহয় যে কংগ্ৰেছ হৰাৰ এটা প্ৰধান, এইবাৰ নিৰ্বাচনত এটা হৰাৰ প্ৰধান কাৰণ হ'ল গোটেই দিল্লীৰ ওপৰত নিৰ্ভৰশীলতা আৰু সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ মানে কি ক'ব ব্যুৰ'ক্ৰেটিক চেঞ্চ। একদম এজন মানে পলিটিচিয়ান যেন নহয়, যেন ৰজা। এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে ষ্ট্ৰং মানে মাইথান ষ্টিল। কি ঘটিল আজিৰ দিনটো? ৰাজ্য তোলপা লগোৱা ঘটনা, দেশৰ সকলো খবৰ, ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি, আপোনাৰ খবৰ, আপোনালোকৰ খবৰ, ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ, পুৱাৰ পৰা নিশালৈ খবৰ আৰু খবৰ, দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক, সঠিক সময়ত শুদ্ধ খবৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে ষ্ট্ৰং মানে মাইথান ষ্টিল। জুবিনৰ মৃত্যুৰ পিছতো একো বাকী থোৱা নাই কুখ্যাত শ্যাম কানুৱে। কাৰাগাৰৰ পৰাই জুবিনৰ ওপৰত শ্যাম কানুৱে সানিছে কলংকৰ চেকা। জুবিনৰ চৰিত্ৰ হনন কৰি কাৰাগাৰৰ পৰা ওলোৱাৰ কুটিল চেষ্টা শ্যাম কানু মহন্তৰ। শ্যাম কানুৰ অধিবক্তাৰ মুখত ফুটিছে জুবিনক বদনাম কৰাৰ আখৈ। সুৰা অবিহনে জুবিন অচল বুলি ফুটিছে আখৈ। আজিও সম্পূৰ্ণ নহল জুবিন হত্যা গোচৰৰ মূল অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ শুনানি। জামিন আবেদনৰ শুনানিত আদালতৰ মজিয়াত শ্যাম কানুৰ অধিবক্তাই পুনৰ কৰিলে জুবিনৰ চৰিত্ৰ হনন। জুবিনৰ মৃত্যুক দুৰ্ঘটনা বুলি পুনৰ দোহাৰিলে শ্যাম কানুৰ অধিবক্তাই। সুৰা অবিহনে জুবিনৰ জীৱন অচল বুলিও যুক্তি প্ৰদৰ্শন। শ্যাম কানুক নিৰ্দোষী সজোৱাৰ চেষ্টাৰে ছিংগাপুৰত জুবিনক শ্যাম কানুৱে সুৰা যোগান ধৰাৰ কথা অস্বীকাৰ কৰিলে ন্যায়ালয়ৰ মজিয়াত। ইয়াৰ বিপৰীতে
গুৱাহাটীৰ পৰা ছিংগাপুৰলৈ যোৱাৰ সময়তো জুবিন সুৰাসক্ত হৈ আছিল বুলি দাবী আদালতত একে সময়তে য়ট পাৰ্টিৰ সমস্ত দোষ শ্যামকানুৰ অধিবক্তাই জাপিলে তন্ময় ফুকনক গোচৰ ঘৰত কোনটো টিএমটি লগাইছে মাইথান ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ওকে ষ্ট্ৰং মানে মাইথান ষ্টীল अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टिल আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল জুবিনৰ মৃত্যুৰ পিছতো একো বাকি থোৱা নাই কুখ্যাত শ্যামকানুৱে কাৰাগাৰৰ পৰাই জুবিনৰ ওপৰত শ্যামকানুৱে সানিছে কলংকৰ চেকা জুবিনৰ চৰিত্ৰ হনন কৰি কাৰাগাৰৰ পৰা ওলোৱাৰ কুটিল চেষ্টা শ্যামকানু মহন্তৰ শ্যামকানুৰ অধিবক্তাৰ মুখত ফুটিছে জুবিনক বদনাম কৰাৰ আখৈ সুৰা অবিহনে জুবিন অচল বুলি ফুটিছে আখৈ আজিও সম্পূৰ্ণ নহল জুবিন হত্যা গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি জামিন আবেদনৰ শুনানিত আদালতৰ মজিয়াত শ্যামকানুৰ অধিবক্তাই পুনৰ কৰিলে জুবিনৰ চৰিত্ৰ হনন জুবিনৰ মৃত্যুক দুৰ্ঘটনা বুলি পুনৰ দোহাৰিলে শ্যামকানুৰ অধিবক্তাই সুৰা অবিহনে জুবিনৰ জীৱন অচল বুলিও যুক্তি প্ৰদৰ্শন শ্যামকানুক নিৰ্দোষী সজোৱাৰ চেষ্টাৰে ছিংগাপুৰত জুবিনক শ্যামকানুৱে সুৰা যোগান ধৰাৰ কথা অস্বীকাৰ কৰিলে ন্যায়ালয়ৰ মজিয়াত ইয়াৰ বিপৰীতে গুৱাহাটীৰ পৰা ছিংগাপুৰলৈ যোৱাৰ সময়তো জুবিন সুৰাসক্ত হৈ আছিল বুলি দাবী আদালতত একে সময়তে য়ট পাৰ্টিৰ সমস্ত দোষ শ্যামকানুৰ অধিবক্তাই জাপিলে তন্ময় ফুকনক গোচৰটোত ষড়যন্ত্ৰৰ অভিযোগত কিয় গ্ৰেপ্তাৰ নকৰিলে বুলি প্ৰশ্ন উভতি আহিছো বিৰতিৰ পাছত বঙাইগাঁৱত পথ দুৰ্ঘটনাত আৰক্ষী জোৱানৰ মৃত্যু দুৰ্ঘটনাত নৱজিৎ পাটোৱাৰী নামৰ জোৱানজনৰ মৃত্যু বৈতামাৰী আৰক্ষী চকীত কৰ্মৰত আছিল নৱজিৎ পাটোৱাৰী বাইকেৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় জোৱানজন চাৰিচকীয়া বাহনৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ বৈতামাৰী আৰক্ষী চকীলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয় বৈতামাৰী ৰঘুনন্দনপুৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো বৈতামাৰী আউটপোষ্টৰ এজন পুলিচে অভাৰ ড্ৰিংক তাত ক'ব নোৱাৰি এনেকুৱা ড্ৰিংক কৰিছে সি মানে ড্ৰিংক কৰি একদম এনেকুৱা কৰি লগাই দিছে মানে আগ চাইডটা একদম নোহোৱা কৰি দিছে আৰু টাটা মোবাইলটো আৰু বাইকখনৰ একেবাৰে নাই নাম্বাৰ প্লেটও নাই গতিকে পুলিচ প্ৰশাসনে যদি এনেকুৱা কৰে অভাৰ ড্ৰিংক কৰে নাম্বাৰ প্লেট নোহোৱা যদি গাড়ী চলায় বাকী ৰাইজক সিহঁতে ৰক্ষণাবেক্ষণ কি দিব মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ঐতিহাসিক সফলতা অৰ্জন স্পেচ এক্সৰ বিশ্বৰ আটাইতকৈ বিশাল আৰু শক্তিশালী ৰকেট প্ৰণালী ষ্টাৰশ্বিপৰ দ্বাদশটো পৰীক্ষামূলক উৰণ সম্পন্ন হৈছে সফলতাৰে সম্পন্ন ষ্টাৰশ্বিপৰ নতুন তৃতীয় প্ৰজন্মৰ ৰকেটৰ প্ৰথমটো পৰীক্ষামূলক উৰণ উৎক্ষেপণৰ পিছত সফলতাৰে অৱতৰণ কৰিলে ষ্টাৰশ্বিপে ভাৰত মহাসাগৰত সফলতাৰে অৱতৰণ বিশ্বৰ আটাইতকৈ শক্তিশালী ৰকেট ষ্টাৰশ্বিপৰ স্থানীয় সময় অনুসৰি বিয়লি 5:30 বজাত টেক্সাছৰ ষ্টাৰবেছৰ পৰা উৎক্ষেপণ ৰকেটটো কেইবাটাও কাৰিকৰী বিজুতিৰ স্বত্তেও ভাৰত মহাসাগৰত সফল অৱতৰণ বিশাল ৰকেটটো Starship is landed. Good shot time.
তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈ শপত গ্ৰহণ কৰাৰ পাছত শনিবাৰে পুৱাই বটদ্ৰৱাত সেৱা ল'লে ৰূপক শৰ্মাই। সমষ্টি উন্নয়নৰ কাম কৰাৰ পূৰ্বে গুৰুজনাৰ চৰণৰ আশীষ ল'লে বিধায়কজনে। সেৱা লৈ বিধায়কজনে আৰম্ভ কৰিব সমষ্টিটোৰ উন্নয়নমূলক কাম। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানক ধৰ্মীয় পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই। তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ পিছত বৰ্তমান বটদ্ৰৱা প্ৰাংগণত উপস্থিত হৈছে এই নগাঁও বটদ্ৰৱা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া। আমি পোনে পোনে তেওঁৰ কাষলৈ যাব বিচাৰিম। প্ৰথমে আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপুনি যিহেতু তিনিবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, আৰু প্ৰথম কথা হৈছে এই নগাঁও বটদ্ৰৱা সমষ্টিত প্ৰথমবাৰৰ বাবে বিধায়ক। আপোনালোকে জানে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত নগাঁও বটদ্ৰৱা সমষ্টি আমাৰ নতুন সমষ্টি। যদিও সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত প্ৰায় 2-2.5 বছৰ নিৰ্বাচন যিহেতু হোৱা নাছিলে, আৰু মই ইয়াত যিমানখিনি পাৰোঁ ৰাইজৰ কাৰণে সেৱা কৰি গৈছিলোঁ। ৰাইজেও মোক ভোট দিবলৈ পৰা নাছিলে, কাৰণ নিৰ্বাচন হোৱা নাছিলে। নিৰ্বাচন হোৱাৰ পাছত দেখা পালে আপোনালোকে যে নগাঁও বটদ্ৰৱা সমষ্টিৰ ৰাইজে হিয়া উজলি আমাৰ আশীৰ্বাদ দিলে। প্ৰায় 62,000 ভোটত আমি জয়লাভ কৰিলোঁ। তাৰপিছত যোৱা 21 তাৰিখে শপত গ্ৰহণ অনুষ্ঠান হ'ল, আৰু শপত লৈ মই সমষ্টিৰ কাম আৰম্ভ কৰাৰ আগতে প্ৰথমতে মই থানলৈ আহিলোঁ, বটদ্ৰৱা থানলৈ আহিলোঁ, আৰু গুৰুজনাৰ শ্ৰীচৰণৰ আশীৰ্বাদ বিচাৰিলোঁ, যাতে আগন্তুক সময়ত মই নগাঁও বটদ্ৰৱা সমষ্টিৰ ৰাইজসকলে সেৱা কৰি যাব পাৰোঁ। গতিকে সেইকাৰণে মই অত্যন্ত আজি মই গৌৰৱ অনুভৱ কৰিছোঁ, ধন্য হৈছোঁ, যাতে আজি এই পবিত্ৰ ক্ষণত পুৱাই আহি গুৰুজনাৰ আশীৰ্বাদ লৈ তাৰপিছত আজি মই দিনটো আৰু আজিৰ পৰাই মই সমষ্টিৰ কামত মনোনিৱেশ কৰোঁ। নতুন পৰিকল্পনা কেনেকুৱা? বহুত পৰিকল্পনা আছে। প্ৰথমতে য'ত আমি থিয় হৈ আছো এই বটদ্ৰৱা থান, যিহেতু এই বটদ্ৰৱা থানত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ পৰশত তেখেতৰ নিজস্ব পৰিকল্পনাত যথেষ্ট কাম দেখা পাইছে। আপোনালোকে বৰনাম ঘূৰি হওক বা আমাৰ যিটো থান পৰিচালনা সমিতিৰ কাৰ্যালয়ে হওক, যাত্ৰী নিবাসী হওক, সুন্দৰকৈ কেইবাটাও অট্টালিকা নিৰ্মাণ হ'ল, আৰু একেবাৰে কাষতে লাগি আছে শ্ৰী শ্ৰী শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ, যিটো বৃহৎ এক প্ৰকল্প 222 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে সম্পূৰ্ণ হ'ল। বহুখিনি কাম আগুৱাই নিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰ পিছৰ পৰ্যায়ত এই থানৰ আশে পাশে বহু কাম কৰিবলগীয়া আছে, কাৰণ এইটো হৈছে এটা ভাৰতবৰ্ষৰ ভিতৰতে ধৰ্মীয় পৰ্যটকৰ স্থলী, আৰু যি ধৰণে ধৰ্মীয় পৰ্যটকৰ ইয়াত সোঁত বৈছে দেখা পাইছে আপোনালোকে বিৰতি বাট নোপোৱা অৱস্থা। যথেষ্ট সংখ্যক ধৰ্মপ্ৰাণ ৰাইজ আহিছে, আৰু যাতে আমি ইয়াত কিবা কিবি কৰিব পাৰোঁ, ৰাইজৰ যাতে ইয়াত আহি পেলাই প্ৰথমতে থানত আহি সেৱা লৈ তাৰপিছত প্ৰকল্প আৰু আন যদি আনুষংগিক আমি কেইবাটাও পৰ্যটকৰ আকৰ্ষণৰ স্থলী কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা আমি হাতত লৈছোঁ। সামগ্ৰী আমনিত দুৰ্ঘটনা। দ্ৰুতবেগী 4চকীয়া বাহনে মহতিয়ালে বাইক আৰোহী। 4চকীয়া বাহনৰ খুন্দাত কথমপি প্ৰাণ ৰক্ষা পৰে বাইক আৰোহী। চিচিটিভিত বন্দী হৈছে শিহৰণকাৰী দুৰ্ঘটনাটোৰ দৃশ্য। দুৰ্ঘটনাটোত বিলাসী 4চকীয়া বাহনৰ বিস্তৰ ক্ষতি সাধন হৈছে। চিচিটিভিত আবদ্ধ দৃশ্য চাওক, আৰু এনেকুৱা এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত 4চকীয়া বাহনখনৰ বিস্তৰ ক্ষতি হৈছে। সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ঈদক লৈ ব্যাপক উৎসাহ উদ্দীপনা। ঈদৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। শোণিতপুৰৰ মিছামাৰী বিপণীসমূহত ঈদৰ বাবে চেৱৈ, সুস্বাদু মিঠাই আদি উভৈনদী হৈ পৰিছে। ব্যৱসায়ীসকলে বিধে বিধে চেৱৈ আদি বিক্ৰীৰ বাবে মজুত ৰাখিছে। ব্যৱসায়ীসকলৰ মাজতো উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ, আৰু এতিয়া বজাৰত দেখা গৈছে ঈদৰ যিসমূহ সা সামগ্ৰী সেইসমূহ এতিয়া উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। মই উপস্থিত আছোঁ মিছামাৰীত, আৰু মিছামাৰীতো দেখা গৈছে ঈদৰ যিসমূহ সা সামগ্ৰী বিপণীসমূহত উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। যিহেতু সমাগত ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঈদ, আৰু এই মুহূৰ্তত দেখুৱাম ইয়াত চেৱৈকে ধৰি বিভিন্ন ধৰণৰ যিসমূহ সা সামগ্ৰী এইসমূহ এনেধৰণে তেওঁলোকে বিক্ৰীৰ বাবে মজুত কৰি ৰাখিছে। মই দেখুৱাইছোঁ এয়া এইসমূহ চেৱৈ। মই এগৰাকী ব্যক্তি আছে ব্যৱসায়ী, তেওঁৰ সৈতে কথা পাতিম। কেনেকুৱা ঈদৰ বজাৰ? ঠিকেই আছে, ভালে। কেইটা আইটেম আছে? চেৱৈ 3টা।
তিনিটা আইটেম কেই টকা কেজি কোনটো 80 টকা 90 টকা 85 টকা এনেকা বিক্ৰী হৈছে না নাই অলপ চলপ হৈ আছে কোৰ মাৰাইছে তেজপুৰৰ লোকেল বাহিৰৰ অহা নাই বাহিৰৰ অহা আজমিৰৰ অহা নাই নাই বাহিৰৰ মাৰা নাই অহা সব লোকেলে 80 টকাৰ পৰা 90 টকালৈকে আৰু কি আহিছে আৰু নাই আৰু এইবিলাকে যে টেমা আছে এইটো 60 টকা 70 টকা কৈ বিক্ৰী কৰি আছে টেমা মাল ক'ত পাইছে এইটো ক'ব নোৱাৰো আমি তেজপুৰৰ পৰা কিনি আনিছো ক'ত পেকিং কৰিছে আমি ক'ব নোৱাৰো বিশেষকৈ বিধে বিধে এয়া চেৱৈ তেওঁলোকে 80 টকাৰ পৰা আৰম্ভ হৈছে আৰু এইসমূহ 80 টকাৰ পৰা 100 টকা পৰ্যন্ত আৰু স্থানীয়ভাৱে প্ৰস্তুত কৰা এইসমূহ চেৱৈ তেওঁলোকে উল্লেখ কৰিছে যে বহিৰাজ্যৰ পৰা বা বিদেশৰ পৰা ইয়াত চেৱৈ অহা নাই সকলো থলুৱাভাৱে প্ৰস্তুত কৰা এইসমূহ চেৱৈ আৰু যেহেতু ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঈদ সমাগত আৰু এনেধৰণে এইসমূহ ব্যৱসায়ীয়ে তেওঁলোকে ঈদৰ যিসমূহ সা সামগ্ৰী এইসমূহ বিক্ৰীৰ বাবে এনেদৰে তেওঁলোকে ইয়াতে বহিছে বিপণী তেওঁলোকে ইয়াতে খুলিছে গোৱালপাৰাৰ আগিয়া বজাৰত এতিয়া উভৈনদী হৈ পৰিছে লিচু গোৱালপাৰাৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত উৎপাদন হোৱা লিচুৱে আগিয়া বজাৰত উভৈনদী হৈ পৰিছে গ্ৰাহকৰ বাবে ৰাজপথৰ দুই কাষে এতিয়া লিচুসমূহ মেলি দিয়া হৈছে আগিয়াৰ এই লিচু ৰপ্তানি হৈছে নামনি অসমৰ ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যৰ পশ্চিমবংগলৈও আগিয়াৰ থলুৱা সুস্বাদু এই লিচু বিধৰ চাহিদা বজাৰত যথেষ্ট এবিধ মিঠা আৰু সোৱাদযুক্ত ফল লেচুৰ বাবে বিখ্যাত গোৱালপাৰা জিলাৰ আগিয়াৰ আৰু অসম মেঘালয় সীমান্তৰ পৰা ৰাতিপুৱা 5 বজাত দেখিবলৈ পোৱা যায় আগিয়াৰ এই বজাৰত এনেধৰণৰ লেচু বিক্ৰী কৰে দৃশ্য পুৰোপুৰি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো আৰু প্ৰতিদিনে দেখিবলৈ পোৱা যায় এই সময়ছোৱাত ৰাতিপুৱা 5 বজাৰ পৰাই দেখিবলৈ পোৱা যায় আগিয়াৰ বজাৰত এনেধৰণৰ লেচু এনেকে বিক্ৰী কৰিবলৈ আহে আৰু এই লেচুসমূহ ক্ৰয় কৰিবলৈ জিলাখনৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বেপাৰীসমূহ আহি পেলাই ৰাতিপুৱাই ভিৰ কৰা পৰিলক্ষিত হয় কিছু লোক আছে দাদা লেচুসমূহ কেনেকুৱা মিঠা কেনেকুৱা একদম বঢ়িয়া মিঠা কোৰ পৰা আনিছে এইটো আমাৰ ঘৰৰ পৰাই ৰাংচাপাৰা প্ৰতি বছৰে আহে নেকি আহে বিক্ৰী কেনেকে কৰে দাম বিক্ৰী ইয়াত আমি কেতিয়াবা 1500 1400 1300 মাল লৈ আৰু কি দাম ক'ৰ পৰা বেপাৰী আহে কিনিবৰ কাৰণে এইটো বহুতৰ পৰা আহে এইপিনে গাবেদাৰী আৰু বৰবেটা মিঠা আছে মিঠা পুৰা আগিয়া লেচু বুলি ক'লে নাম আছে এটা হয় মানে আমাৰ এই অঞ্চলৰ মালবিলাক মানে কোনো খেলি মেলি নহয় আৰু নিশ্চয় ক'ব লাগিব অতি মিঠা আৰু সোৱাদযুক্ত ফল যি লেচুৰ বাবে বিখ্যাত ক'ব লাগিব যে আগিয়া আমি দেখুৱাই আছো ৰাতিপুৱা দৃশ্য দেখুৱাইছো 5 বজাৰ পৰা এই বজাৰ আৰম্ভ হয় আৰু 7 বজাত এই বজাৰখন শেষ হোৱা বুলি জানিব পৰা গৈছে আৰু তাৰে কেনেকুৱা লেচুৰ কওকচোন লেচু ভাল বেয়া নহয় লেচু আমাৰ আগিয়াত প্ৰতি বছৰে এনেকে লেচু আমদানি হয় এইবছৰো আমদানি বহুতখিনি হৈছে আৰু লেচু আমাৰ বহুত ইয়াৰ ভাল হয় কোৱালিটি ভাল হয় সোৱাদযুক্ত হয় পোক সেইবিলাক নাথাকে মানে ভাল লেচুখিনি ইয়াত বহুত দূৰৰ পৰা আহে লেচু আমাৰ ইপিনে মেঘালয়ৰ পৰা আহে ইপিনে আমাৰ গোজাপাৰা ৰাংচাপাৰা ভেটাইপাৰা সম্পূৰ্ণ মানে গাঁও অঞ্চলৰ পৰা লেচুখিনি গোটাই ইয়াতে আহে দাম কেনেকুৱা দাম ইয়াত ষ্টাৰ্টিঙৰ মোটামুটি কাউণ্ট চিষ্টেমত বিক্ৰী হয় মানে পোন চিষ্টেমত বিক্ৰী হয় পোন আপোনাৰ 30 টকাৰ পৰা 70 80 90 100 পৰ্যন্ত যায় মানে মাল কোৱালিটি ভাল হ'লে মানে ডাঙৰ লেচুবিলাক আহে ধৰ টিপলেছ লেচু বুলি কয় আমাৰ এইটো গোজাপাৰা এইফালে ভিতৰৰ পৰা আহে সেই লেচুটো 1800 পৰ্যন্ত বিক্ৰী হৈ আছে সেই লেচুটো মিঠা একদম পুৰা মিঠা আৰু পকা নাই লেচুত একদম ধুনীয়া লেচু বেপাৰী ক'ৰ পৰা আহে বেপাৰী আমাৰ ইপিনে ধুবুৰী বৰপেটা তাৰপিছত আপোনাৰ ইফালে বঙাইগাঁও তাৰপিছত ইফালে বামুণীগাঁও এই চাইডে দুধনাই চাইডৰ আহে বেপাৰী কিছুমান ৰাতিপুৱা জিলাখনৰ বিভিন্ন প্ৰান্তৰ আহে উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এক অত্যন্ত সুখবৰ ইণ্ডিয়ান ফুটবল লীগ 2026ৰ ফাইনেলত প্ৰৱেশ কৰিছে উত্তৰ পূৰ্বৰ অন্যতম শক্তিশালী ক্লাব শ্বিলং লাজং এফচিয়ে অহা 23 মেত কল্যাণী ফুটবল ষ্টেডিয়ামত টুৰ্ণামেণ্টৰ ফাইনেলত খিতাপ দখলৰ যুঁজত নামিব শ্বিলং লাজং এফচি দীৰ্ঘদিন ধৰি ক্ৰীড়া জগতক উৎসাহ যোগাই অহা দেশৰ অগ্ৰণী চিমেণ্ট ব্ৰেণ্ড ষ্টাৰ চিমেণ্টৰ বাবে এয়া এক অভূতপূৰ্ব আৰু গৌৰৱৰ ক্ষণ
কোম্পানীটোৱে এইবাৰ দুটা স্তৰত এই টুৰ্ণামেণ্টৰ সৈতে জড়িত হৈ আছে ইণ্ডিয়ান ফুটবল লীগ 2026ৰ মূল টাইটেল স্পন্সৰ ষ্টাৰ চিমেণ্ট আনহাতে ফাইনেলত প্ৰৱেশ কৰা দল শ্বিলং লাজং এফচিৰ অফিচিয়েল স্পন্সৰ ষ্টাৰ চিমেণ্ট ষ্টাৰ চিমেণ্টে সদায় হৰ ঘৰ মে ষ্টাৰৰ জৰিয়তে স্থানীয় যুৱ প্ৰজন্ম জনসাধাৰণ আৰু আঞ্চলিক প্ৰত্যাশাবোৰৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰি আহিছে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ বাবে ফুটবল কেৱল এটা খেল নহয় ই এক আবেগ সেয়েহে আঞ্চলিক প্ৰতিভাক বিশ্বৰ দৰবাৰলৈ উলিয়াই আনিবলৈ ষ্টাৰ চিমেণ্টে ধাৰাবাহিকভাৱে কাম কৰি আহিছে শনিবাৰে অনুষ্ঠিত হ'বলগীয়া খেলখনৰ সামৰণি অনুষ্ঠান তথা বঁটা বিতৰণী সমাৰোহত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব ষ্টাৰ চিমেণ্ট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী প্ৰদীপ পুৰোহিত তেওঁ বিজয়ী তথা অংশগ্ৰহণকাৰী খেলুৱৈসকলক বঁটা আৰু পুৰস্কাৰ প্ৰদান কৰিব আৰু ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ